এইটো আমাৰ এই ৰাজগড়ত এটা এই এৰিৰ ফালেদি আহিছে, ইটানগৰৰ ফালে আহিছে, এইটো লিচু বাগানৰ ফালে গৈছে। এই দুটা এৰিয়া আমাৰ মানে হেৰি হৈছে, কমিশ্যন হৈছে। ইয়াৰ এই যিবিলাক DMA যিবিলাক আছে, এইবিলাকৰ প্ৰেছাৰ আৰু বাকী আমি ইয়াৰ পাছত যদি আমি ইয়াত ক্লিক কৰোঁ, কিন্তু হাই প্ৰেছাৰ ল' প্ৰেছাৰ হয়, তেতিয়া এনেকৈ এলাৰ্মছ জেনেৰেট হয়। এই বস্তুকেইটা আমি ইয়াত ট্ৰেণ্ডটো চাব পাৰোঁ, পূৰা 24 আৱাৰ্ছ ট্ৰেণ্ড চাব পাৰোঁ, প্লাছ আমাৰ যোনটো মানে লাষ্ট 7 days লাষ্ট মান্থ সেই ট্ৰেণ্ড গোটেইখিনি আমি চাব পাৰোঁ। আৰু এইটোৱে আমাৰ ৱাৰ্ণিং চিগনেল মানে হয়, যোনকেইটা ছাইট কমিশ্যন হৈ গৈছে, যিবিলাক পিকবিলাক আৰু এইখিনি মানে ইয়াৰ এইটো হৈছে নৰ্মেল লেভেল। যদি প্ৰেছাৰ কমি যায়, যেতিয়া প্ৰেছাৰ যদি হাই, এইটো আমাৰ মেইন পাম্পিং লাইন, যিটো মেইন পাম্পিং লাইন। এই পাম্পিং লাইন মানে ইফালে পাম্প আছে, এইটো পাম্প ষ্টেচন পাম্পিং কৰি আছে। যদি কিবা কাৰণত যদি ফল হয়, তেতিয়া পাৱাৰ যায় বা কিবা যায়, তেতিয়া এই পানীটো ওপৰলৈ গৈ আছে, সি বেক কৰিলে এক্সট্ৰা চাৰ্জ এটা যায় নহয়, এক্সট্ৰা চাৰ্জে কি কৰে, সি মানে পাইপত সি ওলাই যাবলৈ যত্ন কৰে। তো ওলাই গ'লে কি হয়, পাইপটো ফাটা বচাব নহয়, তাৰ পকেট যি আছে পকেট খুলি যাব। আমাৰ ক্ষেত্ৰত হ'ল কি, পাইপ ঠিকে থাকিলে কিন্তু পকেটটো খুলি যাব। গতিকে পকেটৰ ষ্ট্ৰেংথটো আৰু পাইপৰ ষ্ট্ৰেংথটো মিলা নাছিলে। এতিয়া ইয়াৰ কামটো হৈছে আমি এনেকুৱা এটা প্ৰেছাৰ প্ৰেক্টিছ কৰি য'ত ইয়াৰ যিটো সহন কৰিব পৰা কেপাচিটি, ষ্টেণ্ডিং কেপাচিটি, তাৰ কৰি বহুত তলত থাকে। ইয়াৰ কেপাচিটি 25 বাৰলৈকে সি পাইপে ষ্টেণ্ড কৰিব পাৰে প্ৰেছাৰ। এই যিটো প্ৰেছাৰ যদি ঘূৰি অহা যিটো এক্সট্ৰা চাৰ্জ ৱাটাৰ হামাৰ বুলি কয়, তো সেই ৱাটাৰ হামাৰটো ৰেজ কৰিবৰ কাৰণে আমি কি কৰিছোঁ, 13.5 এই ডিভাইচটো ইনষ্টল কৰি 13.5 আনিছোঁ। 13.5 থাকিলে আমাৰ পকেট আছে, পাইপ আছে, তাৰ মেইন পাৰ্পাছটো হৈছে এইটো আমাৰ 2 ইঞ্চিৰ পাছত ল'ব। আমি চেণ্ট্ৰেলাইজ কাডা ইয়াতে ইনষ্টল কৰিছোঁ, মানে গোটেইবিলাক DMA কমিশ্যন হোৱা নাই, কিন্তু যিখিনি আমাৰ 63 DMA কমিশ্যন হ'ল, তাত প্ৰতিটো DMAত প্ৰেছাৰ কোন সময়ত কেতিয়া আমাৰ ইয়াতে মনিটৰিং কৰিব পৰা যাব। ইয়াৰ পৰা আমাৰ ফিল্ড লেভেলত যিবিলাক অফিচাৰ থাকিব, সেইবিলাকলৈ ইনষ্ট্ৰাক্ট, ক'ৰবাত যদি প্ৰেছাৰ ডাউন হৈ যায়, তাৰমানে গম পাব লাগিব ক'ৰবাত লিকেজ হৈছে। আৰু যদি প্ৰেছাৰ আমাৰ যিটো ডিজাইন যিটো প্ৰেছাৰ যদি ঠিকে আছে, তেতিয়াহ'লে পানী ফ্ল'টো হৈ আছে আৰু ঠিকে চলি আছে, আমি ইয়াৰ পৰাই কমাণ্ড কৰিব পাৰিম। সেইটো আমাৰ হ'বলৈ গৈ আছে, স্কাডা বুলি কয়। অলৰেডি 63 DMAত মই আপোনালোকে যদি চাব খোজে, মই আপোনালোকক লৈ যাম আমাৰ স্কাডা চেণ্টাৰলৈ, য'ত ফাৰ্ষ্ট ফ্ল'ৰত আছে। তাত মানে ডাটা কেনেকৈ কেপচাৰ কৰা হয়, কোনটো DMAত কিমান প্ৰেছাৰ, কোনটো লাইনেৰে পানী গৈছে, ইয়াৰ পৰা আমি মনিটৰ কৰিব পাৰিম। অকণমান টাইম লাগিছে, আমি ভাবিছোঁ বাই জুন ইট উইল বি কমপ্লিটেড। আৰু যিখিনি DMA আমাৰ কমিশ্যন হোৱা নাই, সেইখিনিও বাই জুন আমি কমপ্লিট কৰিবৰ কাৰণে যত্ন কৰি আছোঁ। মাজে মাজে এনেধৰণৰ 2-এটা লিকেজ হৈ যায়, এইটো আমাৰো হাতৰ বাহিৰত।